হয় নমস্কাৰ, মই পলাশ পিয়। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন মাজত মাত্ৰ প্ৰায় এটা মাহ বাকী, আৰু এনে সময়তে আমি আজি আহি উপস্থিত হৈছোহি বিহালী বিধানসভা সমষ্টিৰ যি মধ্য কেন্দ্ৰবিন্দু বৰগাঙত, আৰু বৰগাঙৰ ৰাইজে এইবাৰ যি বিধানসভা নিৰ্বাচনত তেওঁলোকে কাক বিচাৰে, মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, তেওঁলোকৰ মন পচন্দৰ মুখ্যমন্ত্ৰী কোন, সেই বিষয়ে জানিবলৈ, ৰাইজৰ মতামত জানিবলৈ আজি আমি আহি উপস্থিত হৈছোহি। আৰু মই যিহেতু বৰগাঙৰ যি ৰেলী বজাৰত মই উপস্থিত আছো, আৰু ইয়াৰ যিসকল গ্ৰাহক আছে বা যিসকল বিক্ৰেতাসকল আছে, তেওঁলোকৰ যি মনৰ কথা জানিবলৈ মই প্ৰয়াস কৰিম। হয়, মই প্ৰথমে এজন ইয়াত যুৱক দেখা পাইছো, মই তেওঁৰ কাষলৈ আহিছো। দাদা, অকমান আপোনাৰ কাষলৈ আহিছো। যিহেতু আপুনি জানে সমাগত বিধানসভা নিৰ্বাচন, যিহেতু মাজত মাত্ৰ এটা মাহ বাকী আছে, আপোনালোকে এইবাৰ কোনখন চৰকাৰক বিচাৰে, হয় বিজেপি নে কংগ্ৰেছ? মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? যিহেতু এতিয়া বিজেপিৰে চৰকাৰ চলি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত উন্নয়ন কৰিছে আৰু বহুত দুখীয়া ল'ৰা ছোৱালী সংস্থাপন পাইছে। এইবাৰো নিশ্চয় তেখেতকে বিচাৰিব ৰাইজে। মানে হিমন্ত বিশ্ব শৰ্মাকে? হিমন্ত বিশ্ব শৰ্মাকে লাগে আৰু দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী। বিজেপি চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট আছে, চবে যদি সন্তুষ্ট থাকে আমি সন্তুষ্ট থাকিব লাগিব যিহেতু না। গৌৰৱ গগৈ প্ৰভাৱ পৰিব নেকি বিহালীত? ইমানটো বাৰু মই নাজানিম ৰাজনীতিৰ বিষয়ে, কিন্তু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰো। হয়, ধন্যবাদ জনাইছো। এগৰাকী বিহালীৰ যুৱক, তেখেতে স্পষ্টভাৱে কৈছে তেখেতে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে পুনৰবাৰ বিচাৰে। যি বিজেপি চৰকাৰকে পুনৰবাৰ বিচাৰে। আৰু যিহেতু ইয়াত মই যিহেতু কৈছো আপোনালোকক, মই যিহেতু বজাৰৰ মাজত আছো, আৰু মই ইয়াত যিহেতু ক্ৰেতাসকল আছে, যি বিক্ৰেতাসকল আছে, দোকানীসকল আছে, মই তেওঁলোকৰ পৰা কিছু মতামত ল'ম। দাদা, অকমান আপোনাৰ কাষলৈ আহিছে। আপুনি ইয়াৰে হয় ন? বিহালীৰে হয়? হয়। যিহেতু আপুনি জানে সমাগত বিধানসভা নিৰ্বাচন, আপুনি এইবাৰ কোনখন চৰকাৰ বিচাৰে? বিজেপি বিচাৰে নে কংগ্ৰেছ বিচাৰে, বা মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? বিজেপি চৰকাৰে বিচাৰো বাৰু। হয়, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো। কিয় বিচাৰে? তেওঁলোকৰ কাম কাজত সন্তুষ্ট? তেখেতলোকে যি কৰিছে চব ভালেই কৰিছে, বেয়া একো কোৱা নাই। কাম হৈছে, বহুত হৈছে, যথেষ্ট ভাল কাম হৈছে। হয়, আৰু এনেকুৱা এখন চৰকাৰে আমি বিচাৰো, বা এনেকুৱা এখন চৰকাৰে লাগে আমাক। মানে পুনৰবাৰ বিজেপি চৰকাৰে বিচাৰো। হয় হয়, এইজন বিহালীৰ এগৰাকী যুৱক, তেওঁ স্পষ্ট ভাৱে কৈছে যে তেওঁ বিজেপি চৰকাৰে বিচাৰে। আৰু যিহেতু বহু সংখ্যক ইয়াতে লোক আছে, মই তেওঁলোকৰ পৰা কিছু মতামত লবলৈ মই প্ৰয়াস কৰিম। দাদা, অকমান আপুনি ইফালে আহিব, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো অকমান। যিহেতু আপুনি ইয়াৰ বিহালীৰ হয়, আপোনাৰ ঘৰ ক'ত? মিলনপুৰ। যিহেতু আপুনি জানে সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ কাক বিচাৰে? কোনখন চৰকাৰ লাগে? বিজেপি, কংগ্ৰেছ, বা মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? বিজেপিকে বিচাৰো। বিজেপিকে। কিয় বিচাৰে? ৰাস্তা ঘাট চব দিছে, লাইন চাইন চব সুবিধা কৰি দিছে, উন্নয়ন হৈছে। মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী কাক লাগে? মুখ্যমন্ত্ৰীটো আৰু হেমন্তই আছে। হয়, পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাকে লাগে। হয়, এয়া দেখা পাইছে যে এওঁলোকে স্পষ্ট ভাৱে কৈছে যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে লাগে। আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ ঘৰ ক'ত? বৰগাং। আপুনি ইয়াৰে হয়? যিহেতু আপুনি জানে নাই যে সমাগত বিধানসভা নিৰ্বাচন আহি আছে? গম পাইছে। এইবাৰ আপুনি কাক বিচাৰে? কোনখন চৰকাৰ লাগে? বিজেপি, কংগ্ৰেছ, কোনখন চৰকাৰ লাগে? বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে কাক লাগে? হিমন্ত বিশ্ব শৰ্মা আছে, গৌৰৱ গগৈ আছে, কাক বিচাৰে? আপুনি কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা। হয়, ধন্যবাদ জনাইছো। এওঁলোকে স্পষ্ট ভাৱে কৈ আছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা। আপোনাৰ ঘৰ ক'ত? ইয়াৰ নহয়, বিহালীৰ নহয়। ক্ষমা কৰিব, অকমান আপুনি ওচৰলৈ আহক। আপোনাৰ পৰা মই আপোনাৰ লগত কিছু কথা পাতিম। আপোনাৰ ঘৰ ক'ত? ইয়াতে বৰগাঙৰে। যিহেতু জানে নিৰ্বাচন আহি আছে, এইবাৰ চৰকাৰখন কোনখন চৰকাৰ বিচাৰে আপোনালোকে? পিছত বিবেচনা কৰিব লাগিব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? এতিয়ালৈকে চিন্তা কৰা নাই। কিয় কৰা নাই? যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ অসন্তুষ্টি নেকি? নাই, সন্তুষ্ট। বিজেপি চৰকাৰখনক লৈ সন্তুষ্ট। তেনেহলে আপুনি এতিয়া ক'ব পৰা নাই যে কাক বিচাৰে? কাক দিব লাগিব ভোটটো। হয়, মানে এতিয়াতো কোৱাটো অসম্ভৱ। হয়, ধন্যবাদ জনাইছো। যিহেতু আৰু লোক আছে,
বা তেওঁলোকৰ এগৰাকী আইতা আছে। হয় আইতা, আপোনাৰ ঘৰ ক'ত? ইয়াতে? আপোনাৰ ঘৰ ক'ত? বিহালী হয়, বিহালী মাজগাঁও। যিহেতু জানে নিৰ্বাচন আহি আছে, গম পায়নে নাই আপুনি? পাইছে। এইবাৰ কাক বিচাৰে, কোনখন চৰকাৰ লাগে আপোনালোকক? কেনেকে কম মুখ্যমন্ত্ৰী কাক বিচাৰে? মুখ্যমন্ত্ৰী চিনি পাই নাই আমাৰ ৰাজ্যৰ এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ক'ব নোৱাৰো ক'ব নোৱাৰে। কিয়? চৰকাৰৰ বিজেপি চৰকাৰৰ কাম কাজক লৈ অসন্তুষ্ট নেকি? ভাল পাওঁ ভাল পায়। মুখ্যমন্ত্ৰী কাক লাগে ক'ব নোৱাৰে, এতিয়া ক'ব পৰা নাযাব। হয়, সময়ত ক'ব। হয়, এওঁলোকে কৈছে যে যিহেতু চৰকাৰখনৰ কাম কাজক লৈ এওঁলোক সন্তুষ্ট প্ৰকাশ কৰিছে যদিও বৰ্তমানে মুখ্যমন্ত্ৰী হিচাপে কাক লাগে তেওঁলোকে স্পষ্টভাৱে কিছু লোকে কৈছে যদিও কিছু লোকে ক'ব পৰা নাই। এগৰাকী বাইদেউ আছে, মই বাইদেউ ওচৰলৈ যাম। বাইদেউ অকমান আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ নাম কি? হয়, যিহেতু আপুনি জানে নিৰ্বাচন আহি আছে, এইবাৰ চৰকাৰ কাক বিচাৰে? চৰকাৰ কাক বিচাৰে? বিজেপি, কংগ্ৰেছ? বিজেপি। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? কওক। হিমন্ত বিশ্ব শৰ্মা। কিয় বিচাৰে? মানুষটি বহুত ভাল হয়, তেখেতৰ কাম কাজক লৈ সন্তুষ্ট। হয়, ধন্যবাদ জনাইছো। এয়া এওঁলোকে কিছু লোকে কৈছে, স্পষ্টভাৱে কৈছে যে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ 2026 চনত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে। আৰু এওঁলোকে স্পষ্টভাৱে যিহেতু কৈছে বিজেপি চৰকাৰৰ যি কাম কাজ, বিজেপি চৰকাৰৰ কাম কাজক লৈ এওঁলোক সন্তুষ্ট প্ৰকাশ কৰিছে। আৰু যিহেতু আৰু লোক আছে, মই এওঁলোকৰ কাষলৈ যাবলৈ প্ৰয়াস কৰিম, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত আৰু লোক আছে, মই তেওঁলোকৰ কাষলৈ আহিছো। আপোনাৰ ওচৰলৈ আহিছো। অকমান উঠি দিব নেকি? অকমান উঠি দিয়ক। আপোনাৰ ঘৰ ক'ত? ইয়াতে? বিহালীৰে হয়? হয়। গম পাই নাই যে নিৰ্বাচন আহিছে বুলি? গম পাইছে। এইবাৰ যিহেতু চৰকাৰ বিজেপি চৰকাৰ চলি আছে, বিজেপি চৰকাৰক বিচাৰে নে এইবাৰ কংগ্ৰেছ চৰকাৰক বিচাৰে আপোনালোকে? আমি পাৰ্টিলৈ মানে এইবাৰতো এচি কোটা কৰি দিলে আমি ভোটটো দিব লাগিব। এচি মানুহকতো দিব লাগে। এচি মানুহকতো ভোট দিব, সমষ্টি এচি হৈছে যিহেতু। মুখ্যমন্ত্ৰী কাক লাগে? মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰীক আমি বিজেপিকে চাপোৰ্ট কৰি আছো আৰু। বিজেপি কাক লাগে? আমাৰ সৰ্বানন্দই ভাল আছিলে। সৰ্বানন্দ সোণোৱাল ভাল আছে। হয়, হিমন্ত বিশ্ব শৰ্মাৰ কামত অসন্তুষ্টি পাইছে নেকি? মানে অলপ মানে অসুবিধা দি থাকে। অসুবিধা কি অসুবিধা দিয়ে? এনেকে আমাৰ মোৰ ঘৰ দিয়া নাই তেনেকে। অ অলপ অসুবিধা পাইছে। মানে সৰ্বানন্দ সোণোৱালক আপোনাক ভালে আছে। তেখেত ভাল আছিলে। হয়, এওঁ কৈছে যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হিচাপে আছিলে তেওঁৰ দিনত কাম কাজ ভাল হৈছিল বুলি কৈছে। যি কি নহওক আৰু লোক আছে। আপোনাৰ ওচৰলৈ আহিছো, অকমান উঠি দিব নেকি দাদা? অকমান আপোনাৰ ঘৰ ক'ত? একেলগে। আপুনিতো জানে নিৰ্বাচন আহিছে বুলি। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে? মোকতো হিমন্ত বিশ্ব শৰ্মাই ভাল। হিমন্ত বিশ্ব শৰ্মা তেওঁৰ কাম কাজত সন্তুষ্ট আছে। সন্তোষ নহ'লেও আমাৰ অসমখন বচাই ৰাখিছে আৰু হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ জনাইছো। কিয় কংগ্ৰেছক কিয় নালাগে? কংগ্ৰেছ নালাগে। কিয় নালাগে, আমাক বিজেপিয়ে লাগে। বিজেপি লাগে। হয়, ধন্যবাদ জনাইছো। হয়, আমি যিহেতু বৰগাং যি ডেইলী বজাৰৰ কিছু ৰাইজৰ মতামত জানিবলৈ আমি প্ৰয়াস কৰিলো। কিছু লোকে কৈছে পুনৰবাৰ 2026ত বিজেপি চৰকাৰক লাগে। আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কিছু লোকে যদি সৰ্বানন্দ সোণোৱালৰ নাম কৈছে, কিছু লোকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নাম কৈছে, তেওঁলোকে বিচাৰিছে। আৰু আমিও আমাৰ এই প্ৰতিবেদনত বিহালীৰ ৰাইজৰ কিছু মতামত জানিবলৈ আমি প্ৰয়াস কৰিলো।